চাওক সন্মুখত বাৰিষা আৰু বাৰিষাৰ লগে লগে ইতিমধ্যে যিসকল নৈপৰীয়া যিসকল অঞ্চল সেই অঞ্চলসমূহ এই মুহূৰ্তত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। কিন্তু তাৰ সমান্তৰালভাৱে আমি এই মুহূৰ্তত এখন ব্যতিক্ৰমী ছবি লৈ আহিছোঁ যে এইখন ছবি তিয়কৰ ছবি, তিয়কৰ ঢেকীয়াখোৱা অঞ্চলৰ ছবি আৰু এই যিখন এখন গাঁৱৰ ছবি বিশেষকৈ আমি লৈ আহিছোঁ। আৰু যিখন গাঁও বাৰিষাৰ অহা পূৰ্বে আচলতে এইখন গাঁৱত ভীষণ ব্যস্ত হয়। প্ৰতি ঘৰ মানুহে আচলতে বাৰিষাক আদৰিবলৈ বুলিয়ে নহয়, প্ৰতি ঘৰ মানুহ আচলতে বাৰিষাৰ পূৰ্বে সীমাহীনভাৱে ব্যস্ত হয়। এই কাৰণে ব্যস্ত যে সেই যিখন গাঁও, সেই গাঁওখনে হৈছে এখন শৈল্পিক গাঁও আৰু যিখন গাঁও আচলতে সাতাম পুৰুষীয়া এখন গাঁও, যিখন গাঁৱে উপৰি পুৰুষৰ দিনৰ পৰা আচলতে যি নাও শিল্পৰ লগত জড়িত। আৰু এই মই ভিজুৱেলছ দেখাই আছো এই মুহূৰ্তত। এই যিখন ঘৰ, এইখন ঘৰত আহিলো আৰু এই ঘৰখন হৈছে তিয়কৰ ঢেকীয়াখোৱা দগাচুক ইন্দিৰা আদৰ্শ গাঁও আচলতে এই গাঁওখন। আৰু এই গাঁওখনৰ আচলতে এখন শৈল্পিক গাঁও আৰু এই গাঁওখনৰ প্ৰায় সংখ্যক লোকে আজিৰ তাৰিখত কিন্তু এনেধৰণে নাও প্ৰস্তুতত আচলতে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। যিহেতু বাৰিষাৰ সময় আৰু বাৰিষা হোৱাৰ লগে লগে আচলতে এই যিসমূহ নাও, এই নাওসমূহ আচলতে নৈপৰীয়া লোকসকলৰ জীৱন ধাৰণৰ অন্যতম আচলতে সম্বল হৈ পৰে। আৰু এই যিসমূহ নাও আছে ইয়াত এনেধৰণে প্ৰস্তুত কৰা হয় আৰু এই নাওসমূহ এইসকল লোকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আচলতে যিসকল নৈপৰীয়া লোকসকলৰ লগত আচলতে বিক্ৰী কৰে। এই গোটেই যিটো প্ৰক্ৰিয়াটো আচলতে যুগ যুগ ধৰি আপোনালোকে কৰি আহিছে। মই আপোনাৰ ওচৰলৈকে আহিছো, কেনেকুৱা ধৰণৰ কওকচোন। আপোনালোকৰ গাঁওখনত যিটো দেখিছো, এই যিটো শিল্প আজিৰ তাৰিখৰ শিল্প নহয়, আপোনালোকে পূৰ্বৰ পৰা কৰি আহিছে, কেনেধৰণে কৰি আছে? এইখিনি কাম আমাৰতো পূৰ্বপুৰুষ দেউতাহঁতৰ দিনৰ পৰা কৰা হৈছে। আমাৰ এতিয়া খেতিপথাৰ নাই আৰু মানে অন্য ব্যৱসায় নাই। এইটো নদীৰ কাষৰীয়া কাৰণে আমি নাও শিল্পকে কৰি পেলাই দুই এখন বিক্ৰী কৰি 2 টকা পাওঁ আৰু ঘৰ চলিবলৈও হয়। তেনেকৈ আমি নাও ব্যৱসায়টো চলাই থকা হৈছে। এই যিসমূহ নাও আপোনালোকে বনাইছে, এই নাওসমূহ কি কাঠেৰে বনাইছে? এই যিসমূহ কাঠ, নিশ্চিতভাৱে কাঠসমূহ আচলতে যি অভাৱেই হ'ব, কেনেকে ধৰণে আপোনালোকে ক'ৰ পৰা আনিছে? এইটো বহুত দূৰ বিভিন্ন জেগাৰ পৰা বিচাৰি অনা হয়। কাৰোবাক বাৰীত থাকে, বাৰী বিচাৰি আমি যেনে তেনে আনি যিকোনো ব্যৱসায় এটা কৰিম বুলি পেলাই আগবাঢ়িছোঁ। আৰু কেনেকুৱা ধৰণৰ এইসমূহ আপোনালোকে ক'ত বিক্ৰী কৰে আৰু কিমান এই বছৰৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ যোগাযোগ? বিক্ৰীটো তেনে আমি কি কৰিব, দূৰণি চৰণি মানুহ আহে, তেনে আহি পেলাই তেনেকৈ নাও এখন লৈ যায়। তেনে মৌ চৌ আছে কাৰোবাৰ, তেনে আৰু পাৰ গৰু আছে। তাৰপিছত নি পেলাই তেনেকৈ ধৰক 12,000 বা 13,000 পইচা দিয়ে। তেনেকৈ 10-12 দিনমান লাগে। তাৰপৰা এইটো আজৈ ককাদেউতা দিনৰ পৰা আমি চলি আহিছে। আমি 2004 চনত আহিছিলোঁ, আজি 21 বছৰ হৈ গ'ল। তাৰপিছত আমি এইটো নকৰিলে আমাৰতো উপায় নাই, চৰকাৰৰ ফালৰ পৰা একো সুবিধাই নাই। নিশ্চিতভাৱে চৰকাৰ। আৰু এটা কথা এই মুহূৰ্তত ক'ম যে এই বিশেষ যিখন গাঁও, এইখন দগাচুক ইন্দিৰা আদৰ্শ গাঁও। এই গাঁৱৰ এইসকল লোক এখন নৈপৰীয়া লোক আৰু যিসকল বানে ধুই যোৱা আচলতে মাজুলীৰ পৰা আচলতে এইসকল লোকে ইয়াত আচলতে সংস্থাপন কৰিছিল। তাহানিৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনত ইয়াত আচলতে সংস্থাপিত কৰা হৈছিল আৰু বহু কষ্টৰে এইসমূহ শিল্প ধৰি ৰাখিছে। মই এজন শিল্পী আছে, মই আপোনাৰ পৰা জানিম যে বহু কষ্টৰে আপুনি এইখন বনাই আছে। এই কেনেকুৱা ধৰণৰ এইখন নিৰ্মাণ কৰোঁতে যেনে ধৰণৰ আপোনালোকৰ প্ৰয়োজন হয়, সময় লাগে, কষ্ট যথেষ্ট, এই অনুপাতে আপোনালোকে দামখিনি পাইছে নাই? আমি যিটো কষ্ট কৰি পেলাই এই নাওখন আমি তৈয়াৰ কৰিছোঁ, সেইমতে আমি সেই মূল্যটো পোৱা নাই, বুজিছা নাই? কিহৰ কাৰণে? কাঠৰ বস্তুখিনিও দাম আৰু লোহাৰ খিনিও বস্তুখিনিৰ দাম। সেইটো কাৰণে আমি যিটো প্ৰফিট কৰিব লাগে সেইটো কৰিব পৰা নাই। মানে এই বস্তুটো কৰিবৰ কাৰণে মানুহৰ মজুত এটা টকা লাগে। সেই টকাটো আমাৰ নথকাৰ কাৰণে আমি সেই ব্যৱসায়টো কৰিব পৰা নাই। এটা কথা ক'ম যে এই যিটো শিল্প, এই শিল্পটো আমি আপোনালোকৰ ককা আজো ককা দিনৰ পৰা আপোনালোকে ধৰি ৰাখিছিল, কিন্তু আজিৰ তাৰিখত সেই শিল্পটো ধৰি ৰখাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা যেন আপুনি অনুভৱ কৰিছে। আপুনি কৈছে এই ক্ষেত্ৰত আধুনিক যুগটোত কিছুমান ল'ৰা ছোৱালীয়ে এই কামটো কৰিবৰ কাৰণে অলপ অসমৰ্থ হৈছে। কিয় কাৰণে? তেওঁলোকে এই হাজিৰাটো নোলায়। আৰু আজিকালিতো এনেও জানিছে, সেইটো কাৰণে আজিকালি আমাৰ বয়সস্থ মানুহখিনিহে 2-এখন আমি নাও বনাই আমি ৰাইজক চলিবৰ কাৰণে সুবিধাটো দিছো। নিশ্চিতভাৱে আচলতে ধন্যবাদ জনাইছো। আৰু এই পৰিৱেশ আমি এই স্থানৰ পৰা দেখাইছো। মই পুনৰ কৈছো যে এই যিখন গাঁও, এই গাঁওখন এখন শৈল্পিক গাঁও। এই গাঁওখন নাও শিল্পৰ সমান্তৰালভাৱে মৃৎ শিল্পৰ বাবে বিখ্যাত। এই গাঁওখনৰ প্ৰতিঘৰ লোক আচলতে শিল্প কৰ্মৰ লগত জড়িত আৰু এনেধৰণে আচলতে জীৱন নিৰ্বাহী সকল লোকে কৰি আছে। কিন্তু আজিৰ তাৰিখত যি সময় বিভিন্ন ধৰণৰ কথা চৰকাৰ বা বিভাগসমূহে কৈ আছে, স্কিল ডেভেলপমেণ্টৰ কথা কৈ থকা হৈছে, সেই সময়ছোৱাত কিন্তু এই যিখন গাঁও, এই গাঁওখনৰ এইসকল শিল্পী যে আজিৰ তাৰিখত এনেধৰণে অৱহেলিত হৈ আছে, এইটো কথা কিন্তু অন্যতম লক্ষণীয়, অন্যতম কিন্তু গুৰুত্বপূৰ্ণ এটা বিষয় হিচাপে চিহ্নিত হৈছে এই মুহূৰ্তত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।